ভগৱানে আমাক এই পৃথিৱীলৈ কিবা এটা নহয় কিবা এটা বিশেষ উদ্দেশ্যত পঠিয়ায় আৰু সেই উদ্দেশ্যটো যেতিয়ালৈকে পূৰণ নহয় তেতিয়ালৈকে আমি পৃথিৱীলৈ আচলতে নতুন জন্ম লৈ আহিয়ে থাকিবলগীয়া হয়। আৰু এটা কথা যে কিছুমান বিশেষ ব্যক্তি থাকে যিবিলাক মানুহে আচলতে এইটো জন্মত বহুত বেছি পাপ কৰে। হয়তো তেওঁক যিবিলাক কাম কৰিবলৈ ভগৱানে পঠিয়াইছিলে, যিবিলাক তেখেতক এই জন্মত আচলতে ভগৱানে দিছিলে, ধন টকা হওক, সাকসেস হওক, এইবিলাক যিবিলাক দিছিলে সেইবিলাক আচলতে তেওঁলোকে বেয়া কামত ইউজ কৰে বা বেয়া কামত ব্যৱহাৰ কৰে। গতিকে সেইবিলাকৰ পৰা ভগৱান একেবাৰে দুখী হৈ বাৰে বাৰে আচলতে সেই মানুহবিলাকক যিবিলাক তেওঁলোকে বেয়া কামত ব্যৱহাৰ কৰিছিলে সেই পাৱাৰ বিলাক আচলতে বেয়া কামত যাতে ব্যৱহাৰ নকৰে, বেলেঞ্চ যাতে তেওঁলোকৰ জীৱনটো হয় তাৰ বাবে বাৰে বাৰে এই পৃথিৱীলৈ সেই মানুহবিলাকক আচলতে পঠিওৱা দেখা যায়। আৰু আজি মই এনেকুৱা কেইটামান তাৰিখৰ বিষয়ে কথা পাতিবলৈ গৈ আছো যিকেইটা তাৰিখত যদি আপোনাৰ জন্ম হৈছে তেনেহলে আপুনি আগৰ জন্মত বহুত বেছি ডাঙৰ মহা পাপ কৰি আহিছে, যাৰ কাৰণে এইটো জন্মত আচলতে সেইকেইটা তাৰিখত জন্ম হৈছে। ইয়াৰ লগতে মই প্ৰথমতে এটা কথা কম যে আপোনালোকে পাপ কৰি আহিছে হয়, কিন্তু সফলতা জীৱনত লাভ নকৰাকে নাথাকে। আৰু মই সাধাৰণতে এইসকল ব্যক্তি যিকেইটা মই তাৰিখ কম সেই তাৰিখ কেইটা সাধাৰণতে কাৰ্মিক পাৰ্চন জন্ম হয়, মানে আগৰ জন্মত তেওঁলোকে বহুত বেছি পাপ কৰি আহিছে। গতিকে সেই পাপ কৰা ব্যক্তিসকলক মই লাকি বুলিও কওঁ। কিয় লাকি বুলি কওঁ? কাৰণ আগৰ জন্মত তেওঁলোকে যিমান বেছি সাকসেস পাইছিলে, যিমান বেছি সফলতা পাইছিলে এই জন্মটোতো সমানে পায়, কিন্তু তেওঁলোকে বেলেঞ্চ কৰিবলৈহে আচলতে এই পৃথিৱীলৈ আহে। যিবিলাক পাপ কৰিছিল সেইবিলাক যাতে মুক্ত হয় বা সেইবিলাক যাতে নকৰে, নিজকে সলনি কৰিব পাৰে, তাৰ বাবেহে আচলতে এই পৃথিৱীলৈ তেওঁলোকক পঠিয়ায়। আৰু বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব, আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই এতিয়া আহি গৈছো ডাইৰেক্ট আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আৰু মই প্ৰথমতে কম যে যিবিলাক কাৰ্মিক পাৰ্চন আছে, যিবিলাক মানুহে আগতে বেয়া কাম কৰি আহিছিলে আগৰ প্ৰজন্ম কেইটাত, সেইসকল ব্যক্তিক আচলতে বিশেষ কেইটামান তাৰিখত জন্ম দিয়ে এইটো জন্মত। আৰু তেওঁলোকৰ যেতিয়া আচলতে বেলেঞ্চ নহয়, যেতিয়ালৈকে সেই পাপ বিলাক খণ্ডন নহয় তেতিয়ালৈকে এই পৃথিৱীলৈ বাৰে বাৰে ৰিপিট হোৱা দেখা যায় বা আহি থকা তেওঁলোকক দেখা যায়। আৰু লাইফত তেওঁলোকে কিন্তু বহুত বেছি জীৱনত আচলতে সংগ্ৰাম কৰিবলগীয়া হয়। মই এইটো নকওঁ যে তেওঁলোকে সাকসেস পাবলৈ বা সফলতা পাবলৈ একদম সহজতে পাই যাব, সংগ্ৰাম বহুত বেছি কৰিবলগীয়া হয়। সংগ্ৰাম নকৰাকৈ আচলতে তেওঁলোকে জীৱনত সাকসেস নাপায়। আৰু সংগ্ৰাম কৰাৰ পাছত আগৰ জন্মত তেওঁলোক যিটো লেভেলত আছিল, যিটো পৰ্যায়ত আছিল, সেই লেভেলটোতে আচলতে এই জন্মতো ভগৱানে পোৱাই দিয়ে। আৰু তাৰ পাছত তেওঁলোকে যদি বেয়া কামত সেই পাৱাৰ বিলাক ব্যৱহাৰ কৰে তেনেহলে আকৌ নেক্সট জন্মত তেওঁলোক আহিব। আৰু যদি ভাল কামত তেওঁলোকৰ পাৱাৰ বিলাক বা সাকসেস বিলাক ব্যৱহাৰ কৰে তেনেহলে সেই জন্মটোৱে আচলতে পৃথিৱীত লাষ্ট বুলিও বহুতো গ্ৰন্থত আচলতে লিখা আছে। গতিকে সেই তাৰিখ কেইটা আপোনালোকক মই জনাই দিব বিচাৰিম। যদি আপোনাৰ জন্ম যিকোনো ইংৰাজী মাহৰ 13 তাৰিখে হৈছে বা 14 তাৰিখে হৈছে, নহলে 16 তাৰিখে হৈছে যিকোনো ইংৰাজী মাহৰ, ইয়াৰ লগতে 19 তাৰিখে হৈছে, এই 4টা তাৰিখত যদি জন্ম হৈছে আপোনালোকৰ কাৰোবাৰ, তেনেহলে আপোনালোকে আগৰ জন্মত বৰ বেছি ভাল কাম কৰি অহা নাই। আপোনালোকক কোৱা হয় কাৰ্মিক পাৰ্চন বুলি। আৰু কাৰ্মিক পাৰ্চন যিহেতু আপোনালোকে হয়, এই জন্মত আচলতে যিমান পাৰে ভাল কাম কৰিবলৈ চাওক, যিমান পাৰে আগৰ যিবিলাক ভুল আছিল, আগৰ যিবিলাক পাপ আছিল সেইবিলাক আচলতে খণ্ডন কৰিবলৈ চাওক। মই নকওঁ যে আপোনালোকে এই জন্মত বহুত বেছি কষ্ট পাব, নিশ্চয় লাইফত আপোনালোকে সাকসেস পাবলৈ অকমান দৌৰিব লাগিব, অকমান সফলতাৰ পাছত বেছি আচলতে কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনালোকে সাকসেস পাব। কিন্তু আগৰ জন্মত আপোনালোক যিমান ধনী আছিল, যিমান আপোনালোক সাকসেসফুল আছিল, এইটো জন্মতো আচলতে সিমানে আপোনালোকে সফলতা পাব। আৰু একো বেয়া কথা নহয় কাৰ্মিক ডেটত জন্ম হোৱাটো বা তাৰিখত জন্ম হোৱাটো, কিন্তু এই জন্মত আপোনালোকে যিমান পাৰে ভাল কাম কৰিবলৈ চাওক আৰু নিজকে আচলতে আগৰ যিবিলাক পাপ আছিল সেইবিলাকৰ পৰা আচলতে মুক্তি লাভ কৰিবলৈ চাওক। বাকি যি কি নহওক এই ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেন্ট সেকশনত জনাই দিব। থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।